এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Our villages are home to many hidden sporting talents. Some talents that are shining bright at the national and even international arena. For around 2 decades, Oil India Limited has been involving local youth and school children in organizing rural sporting events, making these young athletes capable to compete at district, state and national levels. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে হাতত কিতাপ বহি লৈ ৰেডিঅ'ৰ কাষত সাজু হৈছা। আৰু এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তোমালোকৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ লৈ আহিছে ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু দক্ষিণা বৰকাকতি বৰা বাইদেৱে। আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ বাইদেৱে পাঠটিৰ শেষতেই তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব। আৰু সেই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰিলেই আমি তোমালোকৰ নাম ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত। গতিকে নিজৰ নাম ৰেডিঅ'ত শুনি ভাল লাগিব, গতিকে আমাৰ কুইজত অংশগ্ৰহণ কৰিবা, কুইজৰ প্ৰশ্নৰ উত্তৰ দিবা। আৰু তাৰ বাবে বাইদেৱে কি পঢ়ায়, বাইদেৱে কি কয়, সকলোবোৰ মন দি শুনিব লাগিব, বুজিবলৈ চেষ্টা কৰিব লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকৰ বাবে পাঠ লৈ আহিছে ডিব্ৰুগড় জয়পুৰ শিক্ষাখণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু দক্ষিণা বৰকাকতি বৰা বাইদেৱে। এয়া তোমালোকৰ বাবে অৰ্থাৎ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিতৰ বিষয়ৰ পাঠদান আগবঢ়াইছে। নমস্কাৰ। শিক্ষা বিভাগ ডিব্ৰুগড়, অইল ইণ্ডিয়া লিমিটেড আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM সহযোগত আয়োজিত কৰা ৰেডিঅ' পঢ়াশালীলৈ স্বাগতম। ইয়াৰ লগতে আজি শিক্ষাদানৰ এই সুবিধাকণ দিয়াৰ বাবে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ কৰ্মকৰ্তা তথা সুদূৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে থকা শিক্ষাবন্ধু আৰু শিক্ষা বান্ধৱীসকললৈ ধন্যবাদ। আজি ৰেডিঅ' পঢ়াশালীত তোমালোকৰ লগত আছো মই দক্ষিণা বৰকাকতি বৰা। আশা কৰোঁ তোমালোকে ৰেডিঅ' সন্মুখত বহি আজি পাঠটো শুনিবলৈ সাজু হৈ আছা। কিতাপৰ লগত আৰু কি বস্তু হাতত গোটাই লৈছা বাৰু? যিহেতু আজি আমি গণিতৰ এটা পাঠ আলোচনা কৰিম, সেয়ে তোমালোকে তোমালোকৰ হাতত নিশ্চয় স্কেল, পেন্সিল, ৰবৰ, বহী, পেন্সিল বক্স আদি গোটাই লৈছা। যদি নাই তেতিয়াও একো নহয়, একো চিন্তা কৰিব নালাগে। যিহেতু মই তোমালোকৰ পৰা বহুত দূৰত আছো, সেয়ে যেতিয়া মই গণিত পঢ়াম বা কৰাম তোমালোকে কথাবোৰ মন দি শুনিবা আৰু ভাবি চাবা।
কিয়নো আমি যেতিয়া বিদ্যালয়ত গণিত বিষয়টো পঢ়োঁ তেতিয়া চক, ডাষ্টাৰ, ব্লেকবোৰ্ড সকলোবিলাক লৈহে আমি গণিত শিকোঁ। কিন্তু আজি আমি অলপ বেলেগ ধৰণে শিকিম। গণিত আমি আজি শুনি শিকিম। আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিতৰ কিতাপখনৰ আজি বিশেষ পাঠ এটা পঢ়াবলৈ লৈছোঁ। পাঠ নং 5, পাঠৰ নাম হৈছে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু। তোমালোকে বাৰু পাঠটো উলিয়াই ল'ব পাৰিছানে? তোমালোকে উক্ত পাঠটো নিশ্চয় আগত এবাৰ বা দুবাৰ হ'লেও চাইছা, নহয়নে বাৰু? আজি আমি তোমালোকৰ সেই পাঠটোৰে চমু আভাস এটা দিম আৰু তোমালোকৰ লগত সেই পাঠটোৰ ওপৰত দুই এটা কথা পাতিম। পেজ নাম্বাৰ 55, পাঠ নং 5, ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু। উলিয়াব বাৰু পাৰিছানে তোমালোকে? আশা কৰোঁ তোমালোকে পাৰিলা চাগে। প্ৰথমতে আমি গণিত নকৰোঁ, আমি কিছুমান বস্তুৰ কথা পাতিম। এই যে আমাৰ চাৰিওফালে দেখি থকা সৰু বৰ বস্তুবোৰ, তোমালোকে বাৰু একে দেখানে? কেতিয়াবা মন কৰিছানে সেই বস্তুবিলাকৰ আকাৰ, আকৃতি ইত্যাদি? তোমালোকে খেলা মাৰ্বল কেইটা, বেটখন, বলটো, ভাত খোৱা কাঁহীখন, বাতিটো, গিলাচটো, চৰাইবোৰ, ফুলবোৰ, এই সকলোবোৰ দেখিবলৈ একে জানো? একে নহয়, হয় নহয়? বেলেগ বেলেগ। ইটোৰ লগত ইটো দুই এটা সাদৃশ্য দেখাও যায়। মন বাৰু কৰিছানেকে তোমালোকে কেতিয়াবা? তোমালোকে যে মই ভাল পোৱা বা তোমালোকে ভাল পোৱা চকলেট, মৰ্টন, বিস্কুট এইবোৰ আকৌ একে জানো? এইবোৰৰো গুটিবিলাকৰ আকাৰ আৰু আকৃতিবিলাক দেখিবলৈ বেলেগ বেলেগ। কিছুমান বস্তু দেখিবলৈ একে আৰু আন কিছুমান বস্তু দেখিবলৈ বেলেগ বেলেগ, নহয়নে বাৰু? এই যে দেখিবলৈ বস্তুবোৰ বেলেগ বেলেগ ধৰণৰ হয়, তাক কি কয় তোমালোকে পাইছা জানো আগত? পাইছা। তোমালোকে 4ৰ্থ শ্ৰেণীতে পাইছা। এইবিলাকক কয় বস্তুটোৰ আকৃতি আৰু গাণিতিক ভাষাত ইয়াক কোৱা হয় জ্যামিতিক আকৃতি। তোমালোকৰ বাৰু মনত পৰিছেনে অকমান? এই 4ৰ্থ শ্ৰেণীত আমি এটা পাঠ পাইছিলোঁ আকৃতি আৰু নক্সা নামৰ। সেই পাঠটোতে আকৃতিৰ বিষয়ে বহুত কথা পাইছিলোঁ। বেলেগ বেলেগ ধৰণৰ আকৃতিও পাইছিলোঁ, নহয়নে বাৰু? আমি দেখি পোৱা জ্যামিতিক আকৃতিৰ বিষয়ে তোমালোকে 4ৰ্থ শ্ৰেণীৰ গণিতৰ কিতাপত শিকি আহিছা। মনত আছেনে বাৰু? আয়ত, বৰ্গ, ত্ৰিভুজ, ঘনক, শংকু আদি বহুত আকৃতিৰ লগত আমি পৰিচয় হৈছিলোঁ, নহয় জানো? এতিয়া আমি প্ৰথমতে এটা বিশেষ আকৃতিৰ বিষয়ে পঢ়োচোন আহা বা জানোচোন আহা। তোমালোকে কিন্তু অলপ হ'লেও সেই আকৃতিটোৰ নাম শুনিছা। সেই আকৃতিটোৰ নাম হৈছে ঘনক। শুনিছাই নাই বাৰু? 4ৰ্থ শ্ৰেণীত আমি ঘনকৰ বিষয়ে অলপ হ'লেও শিকি আহিছোঁ, নহয়নে? মনত পেলোৱাচোন। সেই যে চকৰ বাকচটো, লুডু গুটিটো আদি হৈছে ঘনক আকৃতিৰ। মনত আছেনে? ঘনক আকৃতি কাষ, তল, চুক আদিৰ বিষয়ে এই যে আমি 4ৰ্থ শ্ৰেণীত অলপ পাইছিলোঁ। চকৰ বাকচটোলৈ বাৰু তোমালোকে মনত পেলোৱাচোন। বিদ্যালয়ত যে আমি চকৰ বাকচটো দেখোঁ, মনত পেলোৱাচোন তোমালোকে কেইখন তল থাকে বাৰু? অলপ মনত পেলোৱাচোন তোমালোকে। মনৰ ভিতৰতে অলপ কল্পনা কৰা যে চকৰ বাকচটোৰ তল কেইখন? ইয়াৰ তল হৈছে 6খন আৰু কাষ আছে 12টা আৰু 8টা চুক থাকে। সেই চুকসমূহক শীৰ্ষবিন্দু বুলিও কোৱা হয়। এতিয়া পাঠটোত থকা দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক শব্দ দুটাৰ লগত আমি পৰিচয় হওঁচোন আহা। আকৃতি আৰু নক্সাৰ বিষয়ে যিহেতু আমি জানোৱেই, এতিয়া আমি এই নতুন শব্দ দুটাৰ লগত পৰিচয় হ'ম। যেতিয়া এটা আকৃতিত দীঘ আৰু প্ৰস্থ থাকিব, অৰ্থাৎ দুটা মাত্ৰাহে থাকিব, কি দীঘ আৰু প্ৰস্থ, তেতিয়া তেনে আকৃতিবোৰক কি বুলি কোৱা হয়? দ্বিমাত্ৰিক বুলি কোৱা হয়। যেনে এখন কাগজ ল'লা তুমি, সেই কাগজখনত কি থাকিব? দীঘ থাকিব আৰু প্ৰস্থ থাকিব। কাগজখন আয়তীয় আকাৰৰে হওক বা বৰ্গ আকাৰৰে হওক, তাত আমি কি পাম? দীঘ পাম আৰু প্ৰস্থ পাম। তেনে আকৃতিবিলাক হৈছে দ্বিমাত্ৰিক আকৃতি। আৰু কেতিয়াবা কি হয়? কেতিয়াবা কিছুমান বস্তু দীঘ প্ৰস্থৰ লগত আকৌ আৰু এটা থাকে। কি থাকে জানানে? উচ্চতা থাকে। তেনে আকৃতিবিলাকক আমি কওঁ ত্ৰিমাত্ৰিক আকৃতি। অৰ্থাৎ ইয়াৰ মাত্ৰা 3টা। কি? দীঘ, প্ৰস্থ আৰু উচ্চতা। সেয়ে তেনে আকৃতিবিলাকক কোৱা হয় ত্ৰিমাত্ৰিক আকৃতি। এটা ঘনকলৈ মনত পেলোৱাচোন। এটা ঘনকৰ ক্ষেত্ৰত 3টা মাত্ৰা আমি দেখিবলৈ পাম। তাৰ দিশ থাকিব, প্ৰস্থ থাকিব, উচ্চতা থাকিব। তোমালোকে সেই লুডু গুটিটোলৈ মনত পেলোৱাচোন। তোমালোকে যে খেলা
দিশ থাকে, প্ৰস্থ থাকে, উচ্চতা থাকে। ইয়াৰ ক্ষেত্ৰত আকৌ কি হয়, ইয়াৰ দিশ, প্ৰস্থ, উচ্চতা সকলোবিলাক সমান। সেয়ে তাৰ তলবিলাকো সমান সমান হয়। অলপ মনত পৰিছেনে? তোমালোকে ভাবি চোৱাচোন মনৰ ভিতৰতে লুডু গুটিটো, তাৰ গোটেই তলকেইখন ইখনৰ লগত ইখন সমান হয় নহয় বাৰু? কিয় জানা? কাৰণ তাৰ দিশ, প্ৰস্থ আৰু উষ্ণতা সমান। সেয়ে ইয়াৰ তলবিলাক হৈছে সমান সমান, অৰ্থাৎ বৰ্গক্ষেত্ৰটোৰ দৰে প্ৰত্যেকখন তল। এতিয়া চকৰ বাকচ এটা যদি সাৱধানে আমি খুলি দিওঁ, তাৰ তলকেইখন আমি সুন্দৰকৈ দেখা পাম। তোমালোকে কেতিয়াবা খুলি চাইছানে চকৰ বাকচ? তেতিয়া তাত প্ৰত্যেকখন তল তোমালোকে দেখা পাবা। প্ৰত্যেকখন তলেই হৈছে দ্বিমাত্ৰিক, কাৰণ প্ৰত্যেকখন তলত কি থাকে? দিশ থাকে আৰু প্ৰস্থ থাকে। কিন্তু গোটেই আকৌ চকৰ বাকচটো তোমালোকৰ দ্বিমাত্ৰিক নহয়। গোটেই চকৰ বাকচটো যেতিয়া তোমালোকে পুনৰ চকৰ বাকচটো যেতিয়া আকৌ সেই সাজোনটোতে তোমালোকে বন্ধ কৰি দিবা, তেতিয়া সেইটো আকৌ ত্ৰিমাত্ৰিক হৈ পৰিব। এই যে সাজোনটো চকৰ বাকচটো খুলি দিলা, সেই সাজোনসমূহক ঘনকৰ জাল বুলি কোৱা হয়। কিউবনিট, ঘনকৰ জাল। সেই জালবিলাকৰ পৰা বা সেই সাজোনবোৰৰ পৰা তোমালোকে তল কিমান আছে, কাষ কিমান আছে, এইবোৰ অতি সহজে উলিয়াব পাৰিবা। তোমালোকে কেতিয়াবা চকৰ বাকচ পালে তেনেকৈ খুলি চাবাচোন। কেইখন তল আছে এডাল পেঞ্চিলেৰে তোমালোকে মাৰ্ক কৰি যাবা। 1, 2, 3, 4 এনেকৈ মাৰ্ক কৰি যাবা, আৰু তেতিয়া তোমালোকে তাৰ তল কেইখন, কাষ কেইখন, চুক কেইটা আছে সকলোবিলাক উলিয়াব পাৰিবা। বুজিছানে? প্ৰত্যেকখন তল বা পিঠি হৈছে এটা বৰ্গ, এটা ঘনকৰ ক্ষেত্ৰত। ইয়াৰ যিহেতু দীৰ্ঘ আৰু প্ৰস্থ আছে, সেয়ে প্ৰত্যেকখন তল হৈছে এটা দ্বিমাত্ৰিক আকৃতি। অৰ্থাৎ ঘনক এটা ত্ৰিমাত্ৰিক আছিল, কিন্তু যেতিয়া আমি খুলি দিলোঁ তেতিয়া কি হৈ গ'ল, সাজোনটোত প্ৰত্যেকখন তল এটা দ্বিমাত্ৰিক আকৃতি পোৱা যায়, হয় নহয়? তেতিয়াহ'লে আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা কিছুমান দ্বিমাত্ৰিক আকৃতি পাব পাৰোঁ, বা কিছুমান দ্বিমাত্ৰিক আকৃতি লগ হৈ এটা ত্ৰিমাত্ৰিক আকৃতিৰ সৃষ্টি কৰিব পাৰে, নহয় জানো? সেয়েহে আমি চকৰ বাকচটোৰ প্ৰত্যেকখন তল দ্বিমাত্ৰিক পালোঁ, আৰু গোটেই চকৰ বাকচটো বন্ধ কৰি দিয়াৰ লগে লগে আকৌ পুনৰ ত্ৰিমাত্ৰিক আকৃতি পালোঁ। তোমালোকে নিজৰ বহীত এনে সাজোন কিছুমান আঁকি চাবাচোন। বাকচটো খুলিবা চকৰ, তাত চাবা তল কেইখন আছে, খুলি দিয়াৰ লগে লগে সাজোনটো কেনেকুৱা হৈছে, তাৰ পাছত স্কেলেৰে জুখিবা। জুখি পেলাই তোমালোকে ধুনীয়াকৈ ফুট চিন দি পেলাই নিজৰ বহীত আঁকি চাবা। তেতিয়া তোমালোকে কথাটো আৰু ভালকৈ বুজি পাবা। তোমালোকৰ পাঠৰ পৃষ্ঠা নং 56ত এনে বহুত সাজোন বা নক্সা দিয়া আছে। সেই নক্সাসমূহত তোমালোকে হিচাপ কৰি চাবাচোন, কেনেকুৱা ধৰণৰ তল আছে, কাষ আছে বা চুক আছে। তেনেদৰে আঁকিবলৈ তোমালোকে চেষ্টা কৰিবা। আঁকি লৈ কি কৰিবা জানা? আঁকি লৈ ধুনীয়াকৈ তোমালোকে সেই তলকেইখনৰ কাষে কাষে কাটি নিবা। কাটি পৰাই ধুনীয়াকৈ পিছত সেই তলবিলাক আকৌ এনেকৈ তোমালোকে ভাঁজ দিবা আৰু এটা বক্স তৈয়াৰ কৰিব পাৰিবা। এতিয়া তোমালোকে পৃষ্ঠা নং 56ত এনে কিছুমান কাৰ্যপ্ৰণালীও দিয়া আছে। কেনেকৈ তোমালোকে এই আয়তীয় ঘনকবিলাক বা কেনেকৈ তোমালোকে বৰ্গকাৰ ঘনকবিলাক তৈয়াৰ কৰিব পাৰিবা। তোমালোকে ভালকৈ সেই কাৰ্যপ্ৰণালীবিলাক চাবা, আৰু কিদৰে তেওঁলোকে তাত কেনেদৰেনো আমাক কাৰ্যপ্ৰণালীৰ দ্বাৰা তৈয়াৰ কৰিবলৈ দিছে সেইবিলাকো ভালকৈ পঢ়ি চাবা। এনেধৰণৰ আয়তীয় ঘনক যেনে জুইশলা বাকচ ত্ৰিমাত্ৰিক বস্তু হয়। আয়তীয় ঘনকবিলাকত আকৌ কি হয় জানানে? আগৰ দৰে লুডু গুটিটোৰ দৰে প্ৰত্যেকখন তল সমান নহয়। যিহেতু সেইবিলাক আয়তীয় ঘনক, সেইটো কাৰণে তাৰ কিছুমান তল কিছুমানৰ লগত একেই আৰু আন কিছুমান বেলেগ বেলেগো থাকে। সেয়ে সেইবিলাক হৈছে আয়তীয় ঘনক। তাত তলবিলাক দুই ধৰণৰ আমি পাম। দুই ধৰণৰ, অৰ্থাৎ কিছুমান তলৰ লগত কিছুমান তল একে পাম আৰু বেলেগ তলৰ লগত কিছুমান বেলেগ পাম। সেয়ে তোমালোকে জুইশলা বাকচটো কেনেবাকৈ লৈ পেলাই যেতিয়া জুইশলা শেষ হ'ব, তাৰ পাছত ল'বা আৰু বাকচটো তোমালোকে ভাঙি চাবা। ভাঙি চালে তোমালোকে ধৰিব পাৰিবা ওপৰৰ পিঠিখন আৰু তলৰ পিঠিখন একে আকৃতিৰ হয়, আৰু কাষৰ পিঠিবিলাক আকৌ বেলেগ বেলেগ ধৰণৰ হয়, হয় নহয়? সেই কাষৰ পিঠিৰ লগত কাষৰ পিঠিখন একে আকৃতিৰ। তেনেদৰে আমি তাত দীৰ্ঘ আৰু প্ৰস্থ যদি চাওঁ, তেতিয়াহ'লে দুই ধৰণৰ দীৰ্ঘ আৰু দুই ধৰণৰ প্ৰস্থ পাম। সেয়ে এইবিলাক হৈছে আয়তীয় ঘনক।
তোমালোকে ঘৰলৈ অনা বিস্কুট মিঠাই আদিৰ বাকচবোৰ খুলি চাবাচোন তেতিয়াও তোমালোকে ত্ৰিমাত্ৰিক আকৃতিবোৰৰ পৰা কিছুমান দ্বিমাত্ৰিক তল চিনাক্ত কৰিব পাৰিবা এনেদৰে তোমালোকে বক্সবিলাক যদি খুলি চোৱা তাত তোমালোকে দ্বিমাত্ৰিক আকৃতিসমূহ চিনাক্ত কৰিব পাৰিবা তাৰ লগত কাষ বা তল শীৰ্ষ বিন্দু সেই সকলোবিলাক তোমালোকে চিনাক্ত কৰিব পাৰিবা এনেদৰে চিনাক্ত কৰিলে তোমালোকে এই আকৃতিবোৰৰ লগত অতি সহজে আৰু ভালকৈ পৰিচয় হ'ব পাৰিবা এতিয়া আমি আৰু এটা নতুন আকৃতিৰ লগত পৰিচয় হ'ম দেই এতিয়া আমি পৰিচয় হ'ম শংকু আকৃতিৰ লগত তোমালোকে দেখি থকা আইচক্ৰীমৰ কোণটোলৈ মনত পেলোৱাচোন ই শংকু আকৃতি ইয়াৰ দুখন তল আৰু এখন সমতল আছে হয় নহয় দুখন তল আছে এখন হৈছে সমতল আনখন হৈছে ঘূৰণীয়া তল ইয়াৰ চুক এটা একে ধৰণে তোমালোকে যে বাৰ্থডে কেপবিলাক দেখিছানে সেইবিলাকো হৈছে শংকু আকৃতিৰ আটাইতকৈ একেবাৰে তোমালোকে দেখি থকা এটা বস্তু কথা কৈছো এই যে আমি বিয়াত শৰাই সজাওঁতে থুৰীয়া তামোল জোৰ যে দিয়ে তাত কেনেকৈ পানখনৰ মাজত তামোলখন ভৰাই দিয়ে শংকু আকৃতিৰ দৰে হৈ নপৰেনে বাৰু শংকু আকৃতিৰ দৰে একেবাৰে একে লাগে নহয় জানো এতিয়া শংকু আকৃতিটো ধৰা আইচক্ৰীমৰ কোণটো তোমালোকে খুলি চাবা যদি খুলি চোৱা তেতিয়া তোমালোকে এখন সমতল পাবা উপৰি ভাগত আৰু এটা অৰ্ধবৃত্ত পাবা এটা শংকুৰ দিশ প্ৰস্থ আৰু উচ্চতা আছে অৰ্থাৎ ই ত্ৰিমাত্ৰিক কিন্তু তাত পোৱা সমতলখন অৰ্থাৎ বৃত্তটো আকৌ কেনেকুৱা হেতু ওপৰৰ যিখন সমতল সেইখন আকৌ দ্বিমাত্ৰিক হয় ধৰি লোৱা তোমালোকে এই যে তোমালোকৰ পৃষ্ঠা 59 তাত চাবাচোন যেটো তোমালোকৰ ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু সেই লেসনটোৰ পৃষ্ঠা 59ত তোমালোকে চাবা তাত এটা কাৰ্য দিয়া আছে কাগজেৰে শংকু তোমালোকক হাজিবা কেনেকৈ তাত ধুনীয়াকৈ দিয়া আছে তাত কি কৰিছে জানানে প্ৰথমতে এটা বৃত্ত আঁকিছে যাৰ ব্যাসাৰ্ধ হৈছে 6 সেন্টিমিটাৰ এতিয়া তাত কি কৰিছে ব্যাস আঁকি তাক সমানে দুভাগ কৰিছে চিত্ৰটো তোমালোকে উলিয়াব পাৰিছানে বাৰু পেজ নাম্বাৰ 59 দেখিছানে এতিয়া এই যে দেখিছা অৰ্ধবৃত্ত এটা দি থোৱা আছে এই যে সমানে দুভাগ কৰিলে হেতুৱে হৈছে বৃত্তটোৰ আধা ভাগ হৈছে এটা অৰ্ধবৃত্ত এতিয়া আগৰ বৃত্তটোৰ গাতে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা সৰু বৃত্ত আঁকিলে দেখা পাইছানে অৰ্ধবৃত্তটো তলতেই দিয়া আছে সেই অৰ্ধবৃত্তটো আৰু বৃত্তটো কেচিৰে কাটি এতিয়া তাহাঁতক ভাগ কৰি ল'লে আৰু যিখিনি অলাগতিয়াল কাগজ আছিল সেইখিনি তাৰ পৰা অতৰাই দিলে এতিয়া অৰ্ধবৃত্তটোৰ কেন্দ্ৰৰ মাজত ৰাখি ব্যাসাৰ্ধ দুডাল কি কৰিলে সেলোটেপেৰে লগাই দিলে এতিয়া কি কৰিব তেতিয়া এই যে মাজত তোমাৰ বৃত্তটো ৰাখি ওপৰৰ ফালে দেখিলানে কেনেকৈ কোণীয়াকে অৰ্ধবৃত্তটো লগাই দিলে এটা আকৃতি পাইছে নাই বাৰু চিত্ৰ সিটোত হেতুৱে হৈছে আমি বিচৰা শংকু আকৃতি দেখিলানে তেওঁলোকে কেনেকৈ শংকু আকৃতি বনালে তোমালোকেও তেনেকৈ কাগজ লৈ পেলাই কেচি লৈ ধুনীয়াকৈ আঁকি লৈ এটা শংকু আকৃতি বনাবলৈ চেষ্টা কৰিবাচোন পাৰিবা নাই বাৰু বনাই চাবাচোন তোমালোকে কাগজ কলম লৈ পেলাই এই যেটো তোমাৰ ইয়াত কাৰ্যকলাপ দিয়া আছে হেতু চাই পেলাই বনাই চাবাচোন এতিয়া শংকু আকৃতিটো হৈছে ত্ৰিমাত্ৰিক কিয়নো মই অলপ দেৰি আগতে কৈছিলো তাৰ দিশ আছে প্ৰস্থ আছে উচ্চতা আছে হে ই হৈছে ত্ৰিমাত্ৰিক এতিয়া শংকু আকৃতিৰ দৰে আৰু বহু আকৃতি আছে এই যে আমি যে দেখো সুঙা চিনি পোৱা নহয় জুই জ্বলাওতে যে লাগে সেই সুঙা আকৃতিটো হৈছে তোমাৰ কেনেকুৱা ত্ৰিমাত্ৰিক হয় সুঙা আকৃতি আৰু কি বস্তু আছে বাৰু মনত পেলোৱাচোন এই যে সিলিন্ডাৰটো সুঙা আকৃতি আমি দেখা বটলবিলাকো সুঙা আকৃতি গিলাসটো সুঙা আকৃতি নহয়নে বাৰু এই সকলোবিলাক হৈছে সুঙা আকৃতি এই সকলোবিলাকৰ যদি তুমি সাজোনটো খুলি দিয়া তেতিয়া কেনেকুৱা দেখিবা বাৰু সুঙা আকৃতি ওপৰ ফালে এখন তল থাকিব আৰু তল ফালে এখন তল থাকিব অৰ্থাৎ আমি দুটা বৃত্ত পাম নহয়নে বটলটো ভাবাচোন বটলটো তুমি ওপৰ ফালে যে এখন হাফৰ থকা নিচিনা হেতু এটা বৃত্ত আৰু তলৰখন এটা বৃত্ত আৰু মাজৰখিনি যদি আমি এখন টেবুলৰ ওপৰত সমানকৈ খুলি দিও তেতিয়া হলে হেতু এটা কি হৈ পৰিব আয়ত হৈ পৰিব তেতিয়া হলে আমি তাত দ্বিমাত্ৰিক কিমান পালো আয়তটো দ্বিমাত্ৰিক পালো আৰু দুটা আমি দ্বিমাত্ৰিক বৃত্ত পালো আৰু এই সকলো গিঠিন লগ হৈ এটা কি কৰিছে তোমাৰ সুঙা আকৃতি সৃষ্টি কৰিছে যেটো হৈছে তোমাৰ ত্ৰিমাত্ৰিক
হয়নে? কাৰণ ওপৰ আৰু তলৰ ভাগ বৃত্ত আৰু মাজৰ অংশটো হ'ব আয়ত। সেই সকলোখিনি লগ হৈ তোমালোকৰ ত্ৰিমাত্ৰিক চুঙা আকৃতিটো তৈয়াৰ কৰিছে। খুলি চাবাচোন তোমালোকে, এই যে আমি বেডমিণ্টন খেলা ককবিলাক আহে দীঘল দীঘল চুঙা আকৃতিবিলাকত, সেইটো খুলি চাবলৈ সকলোতকৈ ভাল। কাৰণ সেইটো কাগজৰ হয়। সেইটো যদি তোমালোকে ধুনীয়াকৈ খুলি দিয়া, তেতিয়াহ'লে মাজৰখিনি আয়তাকৃতি এখন কি ওলাই পৰিব, কাগজ ওলাই পৰিব, আৰু ওপৰ আৰু তলত দুটা তোমালোকৰ বৃত্ত ওলাই পৰিব। খুলি চালেহে তোমালোকে ধৰিব পাৰিবা, নহ'লে তোমালোকে নিজৰ বহীত যেতিয়া আঁকিবা তেতিয়া ধৰিব পাৰিবা কেনেকৈ দুটা বৃত্ত আৰু কেনেকৈ আয়তটো ওলাই পৰে। তোমালোকৰ পেজ নাম্বাৰ 60 এই পাঠটোৰ অতি ধুনীয়াকৈ দিয়া আছে কেনেকৈ চুঙা আকৃতি কাগজেৰে কাটি পেলাই উলিয়াব পাৰি। তোমালোকে কি কৰিব লাগিব জানানে? আগৰ দৰে দুটা কি কৰিবা, দুটা বৃত্ত কাটি ল'বা সমান সমান জোখৰ, আৰু এখন আয়তাকাৰ কাগজ কাটি ল'বা ধুনীয়াকৈ। তাৰ পাছত তোমালোকে আয়তাকাৰ কাগজখন কি কৰি দিবা, ঘূৰাই দিবা। মানে আয়তাকাৰ কাগজখন তোমালোকে এটা বক্ৰপিঠি তৈয়াৰ কৰিবা আৰু তাৰ ওপৰ আৰু তলটোত কি কৰিবা, দুটা বৃত্ত লগাই দিবা। তেতিয়া তোমালোকে এটা চুঙা আকৃতি বৰ ধুনীয়া সাজোন পাবা। সেইটোৱে হৈছে তোমালোকৰ ত্ৰিমাত্ৰিক চুঙা আকৃতিৰ সাজোনটো। তোমালোকে পাৰিবানে বাৰু কৰিব? ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰিবা, এনেধৰণৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তুবিলাক তোমালোকে যেতিয়া উলিয়াই লৈ পেলাই তাৰ কিমান তল আছে, কাষ আছে, চুক আছে, সকলোবিলাক উলিয়াব পাৰিবা। আৰু সেইবিলাক উলিয়ালে তোমালোকে চাৰিওফালৰ দেখা বস্তুবিলাকৰ লগত তুলনা কৰি চাব পাৰিবা। এই যে তোমালোকে চাৰিওফালে দেখি থকা বস্তুবিলাকৰ কোনবিলাক দ্বিমাত্ৰিক হয়, কোনবিলাক ত্ৰিমাত্ৰিক হয় চিহ্নিত কৰিব পাৰিবা। ধৰা তোমালোকৰ কিতাপখন বা বহীখনৰ এখন পৃষ্ঠা, সেই পৃষ্ঠাখন যাৰ দীঘ আৰু প্ৰস্থ আছে সেইবিলাক হৈছে দ্বিমাত্ৰিক। তোমাৰ কিন্তু জ্যামিতি বক্সটো যাৰ দিশ প্ৰস্থৰ লগত উচ্চতা আছে সেইবিলাক আকৌ ত্ৰিমাত্ৰিক। ঘৰত ব্যৱহাৰ কৰি থকা বাতি, গিলাচ আদি ত্ৰিমাত্ৰিক হয়। এনেদৰে তোমালোকে বহুত দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু বিচাৰি উলিয়াব পাৰিবা। তোমালোকে জানানে, তোমালোকৰ পৃষ্ঠা নং 61 দিয়া আছে কিছুমান দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু। চোৱাচোন দ্বিমাত্ৰিক বস্তু কি কি দিয়া আছে। ত্ৰিভুজ দিয়া আছে দ্বিমাত্ৰিক, বৰ্গ, বৃত্ত এইবিলাক হৈছে দ্বিমাত্ৰিক, কিয়নো ইহঁতৰ কি আছে, দীঘ আৰু প্ৰস্থ আছে, নহয়নে বাৰু? কিন্তু তাৰ ওপৰত কি আহিলে, ত্ৰিমাত্ৰিক বস্তু আহিলে ঘনক, আয়তীয় ঘনক, চুঙা, প্ৰিজম, পিৰামিড, শংকু, গোলক এইবিলাক আহিলে ত্ৰিমাত্ৰিক, কিয়নো আমি ইয়াত কি পাম, দিশ প্ৰস্থৰ লগতে উচ্চতা পাম। সেয়ে এনে বস্তুবিলাকক কি বুলি কোৱা হয়, এনে বস্তুবিলাকক কোৱা হয় ত্ৰিমাত্ৰিক। তোমালোকে চাৰিওফালে দেখি থকা সৰু সুৰা তেনেকুৱা বস্তুবিলাক মন কৰিবাচোন, কোনবিলাক দ্বিমাত্ৰিক হয়, কোনবিলাক ত্ৰিমাত্ৰিক হয়, তেতিয়া তোমালোকে ভালকৈ ধৰিব পাৰিবা। তোমালোকে জানানে, এই যে ঘনক, যিবিলাক ঘনকৰ বৰ্গ আকাৰৰ পিঠি থাকে তেনেকুৱা ধৰণৰ ঘনকবিলাক কি বুলি কোৱা হয়, সুষম ঘনক বুলি কোৱা হয়, অৰ্থাৎ বৰ্গাকাৰ ঘনক। তোমালোকে আঁকি চাবাচোন তেনেকুৱা ঘনক যাৰ পিঠিবিলাক ইখনৰ লগত ইখন সম্পূৰ্ণ একে, অৰ্থাৎ আমি কোৱা লুডু গুটিটো যেনেকুৱা, নহয়নে বাৰু, ডাইচটো যেনেকুৱা, সেইবিলাকেই হৈছে সুষম ঘনক। এতিয়া তোমালোকে তেনেকৈ বিভিন্ন কিছুমান বস্তু তোমালোকৰ পেজ নাম্বাৰ 65 দিয়া আছে। ধৰি লোৱা আমি যিবিলাক দাঁত ব্ৰাছ কৰা টুথপেষ্ট আহে যে, পেষ্ট অহা বাকচটো, জুই হলা বাকচটো, চকৰ বাকচটো হওক, নাইবা তোমালোকৰ এই যে কফি কাপবিলাক বা চাহ খোৱা কাপবিলাক কাগজৰ কিনিবলৈ যে পায়, তেনেকুৱা সকলোবিলাক বস্তু বিভিন্ন ধৰণৰ বস্তুবিলাক তোমালোকে সেই কাগজৰ পৰা তোমালোকে ভাজে ভাজে খুলি চাবা। তেতিয়া সেইবিলাকৰ তলবিলাক দেখিবলৈ পাবা, কাষবিলাক দেখিবলৈ পাবা আৰু চুকবিলাক দেখিবলৈ পাবা। এখন তালিকা প্ৰস্তুত কৰিবা তেনেকুৱা বিভিন্ন বস্তু লৈ। তেতিয়া তোমালোকে চাবাচোন এটাৰ লগত আনটোৰ তল, কাষ, চুক ইত্যাদি মিলি নাথাকে, অলপমান ইটোৰ লগত ইটোৰ কি থাকে, কিছুমান
পাৰ্থক্য থাকে তেতিয়া তোমালোকে ধৰিব পাৰিবা ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুৰ কি সাদৃশ্য আছে কিছুমানৰ মাজত বা কিছুমানৰ মাজত কি পাৰ্থক্য আছে সেইবিলাক তোমালোকে তেতিয়া ধৰিব পাৰিবা তোমালোকে এইবিলাক যিমানেই কৰিবা নিজে যিমানেই প্ৰেক্টিছ কৰি চাবা সিমানেই তোমালোকৰ বস্তুটোৰ আকৃতি বস্তুটোৰ দ্বিমাত্ৰিক ত্ৰিমাত্ৰিক হওক বা তল বা চুক হওক এইবিলাকৰ ওপৰত তোমালোকৰ কি হ'ব ধাৰণাটো খুব ভাল হ'ব তোমালোকে বুজি পাবা এতিয়া তোমালোকে 66 পেজ নাম্বাৰলৈ আহাচোন পেজ নাম্বাৰ 66 দেখিছানে ইয়াত কিছুমান কি দিয়া আছে প্ৰশ্ন দিয়া আছে সুধিছে তোমাক লুডু গুটি এটা আকৃতিটো কেনেকুৱা বাৰু আমি অলপ দেৰি আগতে পঢ়িছিলো নহয় লুডু গুটিটো দীঘ আছে প্ৰস্থ আছে উচ্চতা আছে আৰু এই সকলোবিলাক থকাৰ লগে লগে কি হৈ যায় ত্ৰিমাত্ৰিক হৈ যায় নহয়নে তাৰ পাছৰটো চোৱাচোন তোমাৰ জ্যামিতি বাকছটো কেনেকুৱা জ্যামিতি বাকছটো যিহেতু কি হয় তলবিলাক বিপৰীত তলবিলাক সমান সমান সেই কাৰণে জ্যামিতি বাকছটো কেনেকুৱা আয়তীয় ঘনক হয় এতিয়া এটা আয়তীয় ঘনক এটাৰ কি থাকিব পাৰে আয়তীয় ঘনক এটাৰ কি থাকিব পাৰে গম পাইছানে ধৰিব পাৰিছানে এটা আয়তীয় ঘনকৰ দিশ থাকিব প্ৰস্থ থাকিব আৰু উচ্চতা থাকিব যেনে ধৰণে তোমাৰ জ্যামিতি বাকছটোৱে হওক নাইবা তোমালোকৰ ঘৰত থকা বাকছটো আলমাৰিটো এইবিলাক সব কি হৈছে আয়তীয় ঘনক ইয়াৰ পাছত চোৱাচোন তুমি পঢ়ি থকা কিতাপখনত কেইটা কাষ আছে হিচাপ কৰাচোন বাৰু ওপৰ আৰু তল দুটা কাষ হয় নহয় সাইড কেইটা আছে তোমাৰ চাৰিটা কাষ আছে সাইডত মুঠতে কেইটা হ'ল 6টা হ'লগে নহয়নে বাৰু 6টা কাষ আছে কিতাপখনৰ দৰে আৰু কিছুমান বস্তু আছে তোমাৰ বহীখন হয় নহয় বা তোমাৰ জ্যামিতি বক্সটো এইবিলাকৰো হিমানে কাষ থাকিব এতিয়া তুমি যে তুমি খেলা ৰবৰৰ বলটো তল কেইখন গোটেই বলটোৰ তল মাত্ৰ এখনেই হয় নহয় জানো বৃত্তৰ গোটেই বলটোত হৈছে তল এখন এতিয়া ঘনক এটাৰ দিশ প্ৰস্থ আৰু উচ্চতাৰ জোখ কি হ'ব পাৰে বাৰু মই অকমান দি আগতে কৈ আহিছিলো যে ঘনক বিলাকৰ কি হয় দিশ প্ৰস্থ উচ্চতা সমান হয় তাৰ তলবিলাক কেনেকুৱা বৰ্গকাৰ তল হয় তাৰ সকলোবিলাক তল বৰ্গকাৰ হেয়ে হেবিলাকক সুষম ঘনক বুলিও কোৱা হয় মনত থাকিবনে নামটো সুষম ঘনক এতিয়া টৰ্চৰ বেটাৰী এটা উদাহৰণ দিছে টৰ্চৰ বেটাৰীবিলাক কেনেকুৱা ঘনক হয়নে হেতু বেলন হয় বাৰু হেবিলাক হৈছে বেলন আকৃতি মানে কি আকৃতি সুঙা আকৃতি বিলাকক আমি বেলন বুলিও কওঁ ইয়াৰ পাছত আহিলে কাঠ পেন্সিলৰ জোংটো কি আকৃতিৰ বাৰু কাঠ পেন্সিলৰ জোংটো হৈছে শংকু আকৃতি নহয়নে বাৰু কাঠ পেন্সিলৰ জোংটো দেখিবলৈ আইচক্ৰীমৰ কোণটোৰ দৰে নহয় জানো হেবিলাক হৈছে শংকু আকৃতি এনে ধৰণে আমি ইয়াতে এতিয়া বহুত বস্তু উদাহৰণ পাই গলো লুডু গুটিৰ পৰা আৰম্ভ কৰি জ্যামিতিক বাকছ কিতাপখন ৰবৰৰ বলটো টৰ্চৰ বেটাৰী তোমাৰ পেন্সিলডালৰ আগটো হয় নহয় এনে ধৰণে বহুত আমি উদাহৰণ পাই গলো যিবিলাক আমি কি হয় দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক কি ধৰণৰ বস্তু আমি চিহ্নিত কৰিব পাৰো এতিয়া তোমালোকে আমাৰ নিজৰ ঘৰৰ কোঠাবোৰলৈ মনত পেলোৱাচোন বা বিদ্যালয়ৰ কোঠাটো হলেও মনত পেলোৱাচোন তাত কি হয় বাৰু কোঠাবিলাকত কেনেকুৱা হয় ত্ৰিমাত্ৰিক আকৃতি কাৰণ এটা কোঠাত দৈৰ্ঘ্য থাকে প্ৰস্থ থাকে আৰু উচ্চতা থাকে হেয়ে এই কোঠাবিলাক হৈছে ত্ৰিমাত্ৰিক আকৃতি কিন্তু কোঠাৰ যিবিলাক বেৰ আছে বা যিখন মজিয়া আছে তাত অকল কি থাকে দীঘ আৰু প্ৰস্থ থাকে হেয়ে হে মজিয়াখন বা বেৰখন হৈছে দ্বিমাত্ৰিক আকৃতি ধৰিব পাৰিছানে তোমালোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিৰ পাৰ্থক্যটো মাত্ৰ এটাই পাৰ্থক্য ত্ৰিমাত্ৰিক আকৃতিত কি থাকে উচ্চতা থাকে এতিয়া তোমালোকৰ পেজ নাম্বাৰ 67 পেজ নাম্বাৰ চোৱাচোন দেখিছানে ইমান ধুনীয়াকৈ লুডু এখন আঁকি থৈছে তাত আকৌ কি কৰিছে লুডুখনত বিভিন্ন ধৰণৰ আকৃতিবিলাক আঁকি থোৱা আছে এতিয়া তোমালোকে এই লুডুখন খেলিব লাগে খেলি পেলাই তোমালোকে যিটো আকৃতিতে ৰৈ যোৱা কি বুলি কৈছে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতি বস্তুসমূহৰ ছবিৰ সহায়ত এখন লুডু তৈয়াৰ কৰিছে তেওঁলোকে দেখিছানে এতিয়া লুডু খেলুতে তুমি পোৱা আকৃতিবোৰ দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক ক'ব লাগে তোমালোকে ধৰি লোৱা তোমালোকে আহি পেলাই ক'ত ৰৈ গলা এই যে ধুনীয়াকে গিলাস এটা দিয়া আছে তাতে ৰৈ গলা এতিয়া গিলাসটো কি আকৃতি হ'ব ত্ৰিমাত্ৰিক আকৃতিৰ হ'ব
ধৰি লোৱা তুমি গৈ পেলাই ত্ৰিভুজটোত গ'লা 7 নম্বৰ ত্ৰিভুজটোত হেতু কি আকৃতি হ'ব দ্বিমাত্ৰিক আকৃতি হ'ব তোমালোকে চাই ল'বা দ্বিমাত্ৰিক বুলি কোৱাৰ লগে লগে তাত দীঘ আৰু প্ৰস্থ থাকিব আৰু ত্ৰিমাত্ৰিক বুলি কোৱাৰ লগে লগে মই বাৰে বাৰে কৈ আছো ত্ৰিমাত্ৰিক হৈছে দীঘ প্ৰস্থ আৰু উচ্চতা এনেদৰে তোমালোকে বিভিন্ন ধৰণৰ আকৃতিবোৰত যেতিয়া ৰৈ যাবা প্ৰত্যেকটো আকৃতি কি আকৃতি হয় লগৰজনক ক'ব লাগিব আজি এই লুডুখন খেলিবাচোন দেই তোমালোকে লগ হৈ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে লুডু গুটিটো দলিয়াই যিটো নম্বৰ পালে সেই নম্বৰত থকা ঘৰৰ আকৃতিটো দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক চিনাক্ত কৰিবা আৰু ইজনে ইজনক ক'বা আৰু নিজে ভুল হ'লেও তেতিয়া ইজনে তোমাক ক'ব পাৰিব কি আকৃতি হয় এনেদৰে কৰিলে তোমালোকে আকৃতিবোৰৰ লগত ভালকৈ পৰিচয় হ'ব পাৰিবা এতিয়া তোমালোকে বাৰু এই লেসনটোৰ পৰা অলপ ধৰিব পাৰিছানে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতি কি হয় আমি এই লেসনটো পঢ়ি কি শিকিলো বাৰু আমি যে দৈনন্দিন জীৱনত দেখা বস্তুবোৰ দ্বিমাত্ৰিকো হ'ব পাৰে ত্ৰিমাত্ৰিকো হ'ব পাৰে আমি যিকোনো এটা ভাগৰ বস্তু দেখিব পাৰো নহয়নে তে বস্তুবোৰ চালেহে তোমালোকে গম পাবা দ্বিমাত্ৰিক হয় নে ত্ৰিমাত্ৰিক হয় যেনেকৈ অলপ দেৰি আগতে মই ক'লো গিলাসটোৰ কথা বা অলপ দেৰি আগতে কোৱা পেন্সিলডালৰ আগটোৰ কথা কি আকৃতি হয় তোমালোকে হেবিলাক ভালকৈ যেতিয়া পৰ্যবেক্ষণ কৰিবা তেতিয়া ধৰিব পাৰিবা দ্বিমাত্ৰিক বস্তুবোৰৰ কি থাকে দীঘ আৰু প্ৰস্থ থাকে আনহাতে ত্ৰিমাত্ৰিক বস্তুবোৰৰ দীঘ প্ৰস্থ আৰু উচ্চতা থাকে ত্ৰিমাত্ৰিক বস্তুবোৰৰ পৰা এখন দ্বিমাত্ৰিক নক্সা পাব পাৰি নহয়নে বাৰু কিয়নো হাজনটো যেতিয়া আমি ভাঙি দিও ত্ৰিমাত্ৰিক বস্তুবোৰৰ পৰা দ্বিমাত্ৰিক বস্তু আমি পাব পাৰো অলপ দেৰি আগতে যে আমি পাতিছিলো সেই যে ঘনকটো হাজনটো যেতিয়া আমি ভাঙি দিলো যেতিয়া আমি চকৰ বাকচৰ হাজনটো ভাঙি দিলো তাৰ প্ৰত্যেকখন পিঠিয়ে কি হৈছিল এখন দ্বিমাত্ৰিক পিঠি হৈছিল আৰু গোটেই দ্বিমাত্ৰিক পিঠিবিলাক যেতিয়া আমি লগ কৰি দিলো তেতিয়া এইটো হাজনটো কি হৈ গ'ল এটা ত্ৰিমাত্ৰিক হাজন হৈ গ'ল ত্ৰিমাত্ৰিক নক্সাটোৰ পৰা ত্ৰিমাত্ৰিক বস্তু এটা হেয়ে আমি তৈয়াৰ কৰিব পাৰো ত্ৰিমাত্ৰিক বস্তুবোৰ দ্বিমাত্ৰিক তলত আঁকিব পাৰি নহয়নে বাৰু দ্বিমাত্ৰিক তলতে ত্ৰিমাত্ৰিক বস্তুবোৰৰ সৃষ্টি হয় কাগজ কটা পদ্ধতিয়ে দ্বিমাত্ৰিক নক্সাৰ সহায়ত ঘনক বেলন আৰু শংকু আকৃতি বনাব পাৰো আমি বিভিন্ন ধৰণৰ কাগজৰ তেনেকুৱা আমি নক্সা তৈয়াৰ কৰি লৈ তাত আমি যেতিয়া কাটি যাম তেনেকুৱা বিভিন্ন ধৰণৰ আকৃতিবিলাক আমি উলিয়াব পাৰো এনেদৰে আকৃতিবিলাক কাগজৰ দ্বাৰা তোমালোকে যেতিয়া কাটি পেলাই বনাবা তেতিয়া আকৃতিটো বহুত ভালকৈ শিকিবা ধুনিয়াকৈ এখন কেচি লবা কেচিখন লৈ পেলাই তোমালোকে যিবিলাক বৃত্ত আঁকিলা ধৰি লোৱা সুঙা আকৃতিটোকে বনাবলৈ ললা তোমালোকে নিজতে মনতে ভাবি ললা যে এটা বটলৰ দৰে তোমালোকে ওপৰত এটা বৃত্ত সৰু বৃত্ত এটা আঁকিলা নিজৰ বহিত আঁকি পেলাই বৃত্তটো কাটি ললা তেনেকুৱা আকৌ সেই বৃত্তটো সমান আকাৰৰ আৰু এটা বৃত্ত তোমালোকে কাটি ললা কাটি লৈ মাজত আকৌ দিব কাৰণে কি কৰিলা এখন ধুনিয়াকৈ আয়ত এটা আঁকি আয়তটো কাটি ললা এতিয়া তোমালোকে প্ৰথমতে আয়তটো কি কৰিবা মূৰ দুটা ধুনিয়াকৈ সেলোটেপে লগাই দিবা তেতিয়া সেইখন এখন বক্ৰতল হৈ গ'ল সেই বক্ৰতলৰ ওপৰৰ ফালে আৰু তলৰ ফালে তোমালোকে আগতে যে বনাই থৈছিলা বৃত্ত দুটা ধুনিয়াকৈ আঠা দি লগাই দিবা তেতিয়া হেতু এটা ধুনিয়া সুঙা আকৃতি হৈ যাব কৰি চাবাচোন তোমালোকে আজি ঘৰত দেই কৰিলেহে তোমালোকে গম পাবা কেনেকৈ আকৃতিবিলাক পাব পাৰিম এতিয়া তোমালোকে বাৰু অলপ হলেও পাঠটো বুজি পাইছানে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক আকৃতিৰ ওপৰত এতিয়া আজি পাঠটো আলোচনাখিনি ইমানতে সামৰিছো ৰেডিঅ' ব্ৰহ্মপুত্ৰ মাধ্যমৰ দ্বাৰা অলপ সময়ৰ বাবে পৰোক্ষভাৱে হলেও শিক্ষাদান আগবঢ়াবলৈ সুবিধা দিয়াৰ বাবে ৰেডিঅ' পঢ়াশালীক বহুত ধন্যবাদ আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই অনুষ্ঠানটো যে তোমালোকে ইমান দেৰি মন দি শুনি আছা তোমালোককো বহুত ধন্যবাদ কিবা যদি মনত প্ৰশ্ন উদয় হয় মোৰ ফোন নম্বৰত ফোন কৰিব পাৰিবা মোৰ নম্বৰটো হৈছে 8751090768 নহলে তোমালোকে এই অনুষ্ঠানটোৰ যেটো ফোন নম্বৰ তোমালোকক দিব হেতু ফোন নম্বৰটো ফোন কৰিব পাৰিবা তোমালোকে ফোন কৰিবা হেতু ফোন নম্বৰত ফোন কৰি মোক প্ৰশ্ন সুধিবা আৰু কিবা নুবুজা থাকিলেও তোমালোকে সুধিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল গৃহকৰ্ম হিচাপে মই তোমালোকক দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু 10টাকৈ নাম লিখিবলৈ দিছো লিখিবা দেই লিখি হোৱাটছএপ কৰি পঠাবা আৰু মোক দেখাবা তোমালোকে
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আন এটা বিষয় লৈ আহোঁ। তোমালোকে নিশ্চয় বিদ্যালয়ৰ পৰা যোগান দিয়া সমলপুথি 2 পাইছা নাই বাৰু? কৰিছা নেকি অংকবোৰ? এইবাৰ অংকবোৰ অলপ বেলেগ, সৰু অংক কৰিও ভাল লাগিব। তোমালোকৰ সুবিধাৰ বাবে আমি গণিত ক্লাছ 5ৰ বিষয়টো অলপ আলোচনা কৰিম। তোমালোকৰ সমলপুথি 2 নঙৰ পৰা। প্ৰথম প্ৰশ্নটো চোৱাচোন। তোমালোকৰ ওচৰত যদি আছে তোমালোকে চাই ল'বা, আৰু যদি নাই তোমালোকে মই কোৱাবোৰ তোমালোকৰ বহীত লিখি যাবা। মই অলপ লাহে ক'ম। ঠিক আছে? এতিয়া প্ৰথম প্ৰশ্নটোত কি দিছে? শুদ্ধ উত্তৰটোৰ ৰাইট চিন দিবলৈ কৈছে। আমি এতিয়া একেলগে আলোচনা কৰিম আৰু তোমালোকে শুদ্ধ উত্তৰটো লিখি যাবা দেই। প্ৰথম প্ৰশ্নটো হৈছে এটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি? এতিয়া এটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1। ঠিক একেধৰণে এটা অংকৰ ডাঙৰ সংখ্যাটো হৈছে 9। দুটা অংকৰ সৰু সংখ্যাটো হৈছে 10 আৰু দুটা অংকৰ ডাঙৰ সংখ্যাটো হৈছে 99। তিনিটা অংকৰ সৰু সংখ্যাটো হৈছে 100 আৰু তিনিটা অংকৰ ডাঙৰ সংখ্যাটো হৈছে 999। এইকেইটা বুজিলানে তোমালোকে? এতিয়া 3 আৰু 4ৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি? তেতিয়া তোমালোকে কি কৰিবা জানানে? এককৰ ঘৰত ডাঙৰ অংকটো দিবা আৰু দশকৰ ঘৰত সৰু অংকটো দিবা। অৰ্থাৎ উত্তৰটো কি হ'ব? 3 আৰু 4ৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 34। ঠিক একেধৰণে 3, 9 আৰু 6ৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি? তোমালোকে কি কৰিবা? এককৰ ঘৰত সৰু সংখ্যাটো দিবা। তাৰ পাছত দশকৰ ঘৰত তাতকৈ সৰুটো দিবা আৰু শতকৰ ঘৰত আটাইতকৈ ডাঙৰ সংখ্যাটো দিবা। তেতিয়াহ'লে সংখ্যাটো কি হ'ব বাৰু? 963 হ'ব। বুজি পাইছানে বাৰু? বহীত লিখি যাবা, তেতিয়া পাছত তোমালোকে পুনৰ চাব পাৰিবা। এতিয়া তাৰ পাছৰ প্ৰশ্নটো চোৱা। দুটা অংকৰে গঠিত সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো 1 আৰু দশকৰ ঘৰৰ অংকটো 2 হ'লে সংখ্যাটো কি হ'ব? এতিয়া তোমালোকে একক আৰু তাৰ পৰা দশক দি লোৱা। এককৰ ঘৰত 1 দিয়া আৰু দশকৰ ঘৰত 2 দিয়া। তেতিয়াহ'লে সংখ্যাটো কি হ'ব? 21 হ'ব। এতিয়া তাৰ পাছৰটো তোমালোকে নিজে কৰি চাবা, একেধৰণৰে হয়। 3 নম্বৰটো মই কৰিছোঁ। এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 4, দশকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকতকৈ 1 বেছি। সংখ্যাটো কি? এতিয়া তোমালোকে একেধৰণে এককৰ ঘৰত 4 দিবা আৰু দশকৰ ঘৰত কি দিবা? 1 বেছি যে, 4 যোগ 1 মানে তাত কি হ'ব? 5 হ'ব। এতিয়া সংখ্যাটো কিমান হ'ব? 54 হ'ব। ঠিক একেধৰণে তোমালোকে ইয়াৰ পাছৰকেইটা কৰি চাবাচোন। কৰি চালেহে গম পাবা, সেয়ে মই গোটেইখিনি কৰি নিদিওঁ। এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটোৰ যিটো 5 নম্বৰ আছে সেইটো চোৱাচোন। এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো কি দিছে? 0। তেতিয়াহ'লে এককৰ ঘৰত কি বহাবা তুমি? 0 বহোৱা। দশকৰ ঘৰৰ অংকটো দিছে 3, দশকৰ ঘৰত 3 বহোৱা আৰু শতকৰ ঘৰৰ অংকটো দশকৰ ঘৰৰ অংকতকৈ 2 বেছি। তেতিয়াহ'লে দশকৰ ঘৰত 3 আছিলে, শতকৰ ঘৰত আকৌ 3তকৈ 2 বেছি হ'লে কিমান হ'ব? 5 হ'ব। তেতিয়াহ'লে অংকটো কিমান হ'ব? 530 হ'ব। হয়নে? বুজি পাইছানে তোমালোকে? নিজৰ বহীত লিখি যাবা, তেতিয়াহে ধৰিব পাৰিবা। এতিয়া ইয়াৰ পাছৰ অংকটো চোৱা। 100ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাবা? এইটো তোমালোকে পাৰিবাই। কিমান পাবা? 99 পাবা। এতিয়া বাকী কেইটা নিজে চেষ্টা কৰিবা। এতিয়া মই তোমালোকক আৰু এটা কথা মনত পেলাই দিছোঁ। তোমালোকে স্থান আৰু স্থানীয় মান এইখিনি অলপমান পাইছিলা নহয়নে বাৰু? ধৰা এটা সংখ্যা কিমান হয়? 823। ইয়াৰ যেনিবা আমাৰ 2 স্থান বা আৰু স্থানীয় মান উলিয়াবলৈ কৈছে। তাত 2 স্থান কিমান হ'ব? যিহেতু 2 দশকৰ ঘৰত আছে, সেইটো কাৰণে 2 স্থান হৈছে দশক আৰু ইয়াৰ স্থানীয় মান হ'ব 20। তোমালোকে তেনেধৰণে স্থানীয় মান মনত পৰিছেনে বাৰু? তোমালোকে যে আগত ভাঙি লিখা। এতিয়া ধৰি লোৱা 823, তোমালোকে ভাঙি কেনেকৈ লিখিবা? 800 যোগ 20 যোগ 3, এইটো হৈছে তাৰ স্থানীয় মান। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ইয়াত কি কৈছে? খালী ঠাই পূৰাবলৈ কৈছে। মই গোটেইখিনি কৰি নিদিওঁ, কেইটামান ইয়াত আলোচনা কৰিছোঁ। 7.3 কিলোমিটাৰ ইকুৱেল কিমান হ'ব? 7 কিলোমিটাৰ 300 মিটাৰ। মনত আছেনে তোমালোকৰ? কিমান কিলোমিটাৰত কিমান মিটাৰ এইবিলাক মনত আছেনে? 1 ঘণ্টা 5 মিনিট সমান কিমান হ'ব বাৰু? 60 মিনিটত যিহেতু 1 ঘণ্টা,
হয় নহয় তাৰ লগত 5 মিনিট যোগ কৰি দিলে কিমান হ'ব 65 মিনিট হ'ব টোটেল 1 ঘণ্টা 5 মিনিট সমান 65 মিনিট হ'ব তাৰ পাছত চোৱা 49 দিন হয় নহয় কিমান আছে 49 দিন সমান কিমান সপ্তাহ 7 সপ্তাহ যেহেতু 7 দিনত 1 সপ্তাহ হয় এতেকে ইয়াত কিমান সপ্তাহ হ'ব 7 সপ্তাহ হ'ব বাকিবোৰ তোমালোকে কৰি চাবা এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াত কি কৰিছে কিছুমান সমস্যা দিয়া আছে সমাধান কৰিব লাগে আহাচোন আমি দুটামান কৰি চাও 4 নম্বৰটো চোৱাচোন তোমালোকে ইয়াত কি কৈছে 25 জন পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি কৰে এদিনত 2 লিটাৰকৈ পানী খায় এতিয়া 6 দিনত কিমান খাব তোমালোকে উলিয়াব লাগে এতিয়া 6 দিনত বাৰু এদিনতকৈ বেছি খাব নে কম খাব ভাবাচোন 6 দিনত বেছি খাব হে এদিনত তেওঁলোকে খায় 2 লিটাৰ এতেকে 6 দিনত কিমান লিটাৰ খাব 6 পূৰণ 2 সমান 12 লিটাৰ পানী খাব একে ধৰণে আমি 15 নম্বৰ প্ৰশ্নটো কৰি চাওঁ বাকি গিটা তোমালোকে চেষ্টা কৰি চাবা দেই ইমানখিনি সময়টো নাই ইয়াত প্ৰত্যেকটো প্ৰশ্ন মানে কৈ যাবলৈ হেতু কাৰণে মই কেইটামান দেখাই দিছো 15 নম্বৰ প্ৰশ্নটো চোৱা মুনমুনে 200 টকীয়া নোট এখন লৈ দোকান লৈ গৈছিল কি কিনিলে আটা কিনিলে 65 টকাৰ সাবুন কিনিলে 10 আৰু ভুজিয়া কিনিলে 55 টকাৰ তেতিয়া হলে মুঠতে মুনমুনে কিমান কিনিলে বাৰ আমি কি কৰিম আমি এই গুটি গিটা কি কৰিম যোগ কৰি দিম 65 plus 10 plus 55 equal 130 হ'ব এতিয়া লৈ কিমান গৈছিলে 200 টকা লৈ গৈছিলে 200 টকাখন দোকানীক দি দিলে দোকানীয়ে তেতিয়া কি কিনিলে গুটিখিনি যোগ কৰি চালে 130 টকা হ'ল তাৰ পাছত তেতিয়া দোকানীয়ে কিমান ঘূৰাই দিব হে 200 টকাৰ পৰা 130 টকা বিয়োগ কৰি দিব তেতিয়া দোকানীয়ে তাইক 70 rupees 70 টকা ঘূৰাই দিব হেয়ে দোকানীয়ে মুনমুনক কিমান ঘূৰাই দিলে 70 টকা ঘূৰাই দিলে বুজিলানে বাৰু বহিত কৰি চাবাচোন আৰু আকৌ এবাৰ শুনিবা তোমালোকে তেতিয়া পুনৰ গম পাবা তোমালোকে যেহেতু এটো ৰেডিঅ' ব্ৰহ্মপুত্ৰত তোমালোকৰ ফেসবুকত এটো সেভ হৈ থাকিব যদি কিবা তোমালোকৰ খৰখেদা কৰি থাকি গৈছে তোমালোকে পুনৰ শুনিবা ইয়াৰ পাছত চোৱাচোন মিটাৰ আৰু সেন্টিমিটাৰত কি কৰিবলৈ দিছে যোগ বা বিয়োগ কৰিবলৈ দিছে কেনেকৈ কৰিবা জানানে তোমালোকে যে এই টকা পইচা অংকবিলাক কৰিছিলা তেনেকুৱা ধৰণে মিটাৰৰ তলত মিটাৰ লিখিবা সেন্টিমিটাৰৰ তলত সেন্টিমিটাৰ লিখিবা ভালকৈ বহিত পৰিষ্কাৰকৈ লিখি লবা আৰু যোগ কৰিবলৈ দিয়াটো যোগ কৰিবা আৰু বিয়োগ কৰিবলৈ দিয়াটো বিয়োগ কৰিবা একেবাৰে সহজ বহিত লিখোতে ভালকৈ লিখিবা তেতিয়া যোগ বিয়োগখিনি ভুলো নহয় এতিয়া একেবাৰে শেষৰখিনি লৈ যাওঁ খালি ঠাই পূৰ কৰিব দিছে কেইটামান মই কৈ দিছো 60 কি হ'ব বাৰু 60 মিনিট সমান 1 ঘণ্টা 7 দিন সমান 1 সপ্তাহ 1 বছৰ সমান 12 মাহ 1 ঘণ্টা সমান 60 মিনিট 12 মাহ সমান 1 বছৰ 365 দিন সমান 1 বছৰ একেখিনিকে আকৌ তাত ইফাল সিফাল কৈ দিয়া আছে ভালকৈ মন কৰিবাচোন প্ৰশ্নখিনি একে ধৰণৰ প্ৰশ্নই ইফাল সিফাল কৰি দিয়া আছে বাকি কেইটা হে তোমালোকে কৰিবা ইয়াৰ পাছত তোমালোকে ঘড়ী চিত্ৰটো দেখিছানে ঘড়ী চাব জানা নেকি বাৰু ইয়াত কিমান বাজিছে চোৱাচোন ইয়াত 5 বাজিছে হয় নহয় ইয়াৰ পাছত তোমালোকক কি দিছে কোন মাহত কিমান দিন লিখিবলৈ দিছে এটো তোমালোককে এৰি দিছো এটো তোমালোকে পাৰিবা একেবাৰে শেষত যে তোমালোকৰ এটা দেখিছানে ফেব্ৰুৱাৰী মাহৰ এখন ক্যালেন্ডাৰ দিয়া আছে সেই ক্যালেন্ডাৰখন চাই পেলাই তোমালোকে তাৰ পৰা কেইটামান বৈশিষ্ট্য লিখিব লাগে পাৰিবানে মই অলপ সহায় কৰি দিছো মই কেইটামান বৈশিষ্ট্য কৈছো চাবাচোন বৈশিষ্ট্যখিনি হৈছে ফেব্ৰুৱাৰী মাহটোত কেইদিন আছে 28 দিন আছে ইয়াত আছে 4টা দেওবাৰ আছে ইয়াত 4টা শনিবাৰ আছে ইয়াত 4টা সম্পূৰ্ণ সপ্তাহ পূৰ্ণ হৈ আছে আৰু ই হৈছে 2021 চনৰ দ্বিতীয় মাহ এইবিলাকে তাৰ বৈশিষ্ট্য তোমালোকে যদি আৰু তেনেকুৱা বৈশিষ্ট্য জানা তোমালোকে লিখিবা এতিয়া সমলপুথি নং 2 আলোচনা ইমানতে সামৰিছো তোমালোকৰ সুবিধাৰ বাবে অলপ আলোচনা কৰি দিলো বাকিখিনি তোমালোকে কৰিবা আৰু যদি মাজতে মই কৈ থাকোতে কিবা থাকি গৈছে তেতিয়া হলে তোমালোকে এই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজি পাঠদানটো পুনৰ শুনিবা তেতিয়া থাকি যোৱাখিনি তোমালোকে লিখি ল'ব পাৰিবা হ'ব আশা কৰিছো সমলপুথি নং 2 তোমালোকে খুব ভালদৰে কৰিব পাৰিবা ইমান সময় ধৰি যে তোমালোকে কথাখিনি শুনি আছা ইমান ভালকৈ বহি লৈ শুনি আছা সেইবাবে তোমালোকক বহুত ধন্যবাদ পুনৰ তোমালোকক লগ পাম ধন্যবাদ
আৰু তেনেকুৱা এনেধৰণৰ বহু ধৰণৰ পাঠ লৈ আহিম তোমালোকৰ মাজলৈ আৰু তোমালোকেও এনেধৰণে শুনিবা তোমালোকলৈ বহুত মৰম থাকিল ধন্যবাদ আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে অৰ্থাৎ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিতৰ বিষয়ৰ পাঠ লৈ আহিলে ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু দক্ষিণা বৰ কাকতি বৰা বাইদেৱে আমি বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া তোমালোক সাজু হোৱা আজিৰ প্ৰশ্নকেইটাৰ লিখি ল'বৰ বাবে আৰু এতিয়া বাইদেৱে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী অনুষ্ঠানত এতিয়া আমাৰ শিক্ষাগুৰু দক্ষিণা বৰ কাকতি বাইদেৱে আগবঢ়াব আজিৰ পাঠটিৰ ওপৰত সজাই অনা কুইজৰ প্ৰশ্ন বাইদেউ আমি আপোনাক অনুৰোধ জনাম আজিৰ আপুনি যি পাঠ আগবঢ়ালে সেই পাঠভিত্তিত যি কুইজ সজাই আনিছে সেই কুইজ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াই দিবলৈ নিশ্চয় ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই তোমালোকলৈ কুইজখিনি আগবঢ়াইছো তোমালোকে ভালকৈ শুনি ল'বা আৰু প্ৰশ্নকেইটা লিখি ল'বা 1 নম্বৰ প্ৰশ্ন তলৰ কোনটো ত্ৰিমাত্ৰিক বস্তু ইয়াত অপচন কেইটা দিয়া হৈছে এ চুঙা বি খাৰু চি কাগজ আকৌ এবাৰ কৈছো প্ৰশ্নটো তলৰ কোনটো ত্ৰিমাত্ৰিক বস্তু এ চুঙা বি খাৰু চি কাগজ 2 নম্বৰ প্ৰশ্ন তলৰ কোনটো দ্বিমাত্ৰিক আকৃতি এ পিৰামিড বি ঘন চি ত্ৰিভুজ আকৌ প্ৰশ্নটো কৈছো তলৰ কোনটো দ্বিমাত্ৰিক আকৃতি এ পিৰামিড বি ঘন চি ত্ৰিভুজ 3 নম্বৰ প্ৰশ্নটো হৈছে তুমি খেলা ৰবৰৰ বলটোৰ তল কেইখন এ এখন বি দুখন চি তিনিখন তুমি খেলা ৰবৰৰ বলটোৰ তল কেইখন এ এখন বি দুখন চি তিনিখন এইকেইটা হৈছে আজি কুইজ তোমালোকে কুইজৰ প্ৰশ্নকেইটা ভালকৈ লিখি ল'বা আৰু যিটো প্ৰশ্ন উত্তৰ শুদ্ধ অপচনটো তোমালোকে বাছি উক্ত ফোন নম্বৰটোত তোমালোকে নিজৰ উত্তৰখিনি পঠাই দিবা হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল বাইদেৱে এতিয়া তোমালোকৰ বাবে আজিৰ পাঠটিৰ ওপৰত ভিত্তি কৰি কুইজৰ প্ৰশ্ন আগবঢ়ালে আৰু এই প্ৰশ্নৰ উত্তৰ তোমালোকে কিদৰে দিবা প্ৰথমে কি কৰিবা এখন কাগজত একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো এইখিনিতে জনাই দিছোঁ কিন্তু কলমেৰে লিখিবা তেতিয়া ফটোত স্পষ্টকৈ আখৰবিলাক ধৰিব পাৰি প্ৰথমে লিখিবা একেবাৰে ওপৰত আজিৰ তাৰিখটো তাৰপাছতে লিখিবা তোমাৰ নাম তাৰপাছতে লিখিবা বিদ্যালয়ৰ নাম তাৰপাছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা এইদৰে উত্তৰকেইটা লিখিবা প্ৰশ্ন লিখিব নালাগে কেৱল উত্তৰ লিখিলে হ'ব তাৰপাছত সেই কাগজখন ফটো মাৰি WhatsApp যোগে আমালৈ প্ৰেৰণ কৰি দিবা আমাৰ নম্বৰটো জানাই হয় 9954489439 পুনৰবাৰ কৈ দিছোঁ 9954489439 বাইদেউ কুইজৰ প্ৰশ্নকেইটা আকৌ এবাৰ কৈ দিব লাগে হয় আপুনি কুইজৰ প্ৰশ্নকেইটা আকৌ এবাৰ কৈ দিছো ঠিক আছে তলৰ কোনটো ত্ৰিমাত্ৰিক বস্তু চুঙা খাৰু কাগজ ইয়াৰ ভিতৰত কোনটো ত্ৰিমাত্ৰিক বস্তু তোমালোকে লিখি দিলে হ'ল 2 নম্বৰ প্ৰশ্নটো কৈছো তলৰ কোনটো দ্বিমাত্ৰিক আকৃতি পিৰামিড ঘন ত্ৰিভুজ 3 নম্বৰ প্ৰশ্ন তুমি খেলা ৰবৰৰ বলটোৰ তল কেইখন এখন দুখন তিনিখন মই সুবিধাৰ বাবে প্ৰশ্নকেইটা আকৌ এবাৰ কৈ দিছো তলৰ কোনটো ত্ৰিমাত্ৰিক বস্তু চুঙা খাৰু কাগজ তলৰ কোনটো দ্বিমাত্ৰিক আকৃতি পিৰামিড ঘন ত্ৰিভুজ তুমি খেলা ৰবৰৰ বলটোৰ তল কেইখন এখন দুখন তিনিখন এইকেইটাই হৈছে আজি কুইজৰ প্ৰশ্ন আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল বাইদেৱে পুনৰ কেইবাবাৰো কৈ দিলে কুইজৰ প্ৰশ্নকেইটা আৰু নিশ্চয় আশা কৰোঁ তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিবা
আৰু উত্তৰ কেনেকৈ দিবা পুনৰবাৰ কৈ দিছোঁ মনত ৰাখিবা তোমালোকে কিন্তু কাঠ পেঞ্চিলেৰে নহয় কলমেৰে লিখিব লাগিব এখন কাগজত প্ৰথমেই একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো হয় আজিৰ তাৰিখটো লিখিবা তাৰ পাছতেই তোমাৰ নাম লিখিবা বিদ্যালয়খনৰ নাম লিখিবা তাৰ পাছত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইদৰে লিখি প্ৰশ্নৰ উত্তৰ কেইটা লিখিবা তাৰ পাছতেই সেই কাগজখন ফটো মাৰি WhatsApp যোগে আমালৈ প্ৰেৰণ কৰি দিবা আৰু আমাৰ নাম্বাৰটো জানাই হয় 9954489439 পুনৰবাৰ কৈ দিছোঁ 9954489439 বাইদেউ আজি আপুনি পুনৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহিলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ালে ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত আপুনি যদি কিবা ক'ব বিচাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক বা আমাৰ শিক্ষা বন্ধু বান্ধৱীসকলক তাৰ পাছতে আমি আপোনাৰ পৰা বিদায় মাগিম ধন্যবাদ আজি ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ দেখি সঁচাকৈ ভাল লাগিলে আৰু চাগে আমি সময় দিয়া হেতেন আৰু দুই এগৰাকী আবৃত্তি কৰিবলৈ আগবাঢ়ি আহিলেহেঁতেন আজি এনে লাগিছে হয় 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 খুব উৎসাহ মানে থকা ছাত্ৰ ছাত্ৰী আৰু শিক্ষা বান্ধৱী গৰাকীলৈ বহুত ধন্যবাদ থাকিল তেখেতে অনুষ্ঠানটো তাত ইমান ধুনীয়াকৈ মানে এৰেঞ্জ কৰিছে আৰু তাৰ লগতে ৰেডিঅ' পঢ়াশালীয়ে যিটো লক্ষ্য লৈ পেলাই অনুষ্ঠানটো আগবঢ়াই নিছে যে ৰেডিঅ' মাধ্যমৰ যোগেদি দূৰ দূৰণিলৈ শিক্ষাৰ প্ৰসাৰ এনেধৰণৰ ফোন কল বিলাকৰ লগত যেতিয়া আমি সংযোগ স্থাপন কৰো এই লক্ষ্যটো বহুত দূৰলৈকে যেন মানে ফুলফিল হৈছে তেনেকুৱা নিচিনা লাগে আৰু আমাৰো বৰ ভাল লাগে এনেকুৱা বিদ্যালয় বন্ধ থকা সময়ত এনে ছাত্ৰ ছাত্ৰীসকলৰ লগত যাক আমি আজিলৈকে লগ পোৱা নাই কিন্তু এনে মাধ্যমৰ যোগেদি আমি তেওঁলোকৰ লগত কথা বতৰা পাতিবলৈ পাইছো বা দুই এটা পাঠদান দিবলৈ পাইছো সেইবাবে আপোনালোকক বিশেষকৈ বহুত ধন্যবাদ যাচিলো আৰু শিক্ষা বন্ধু বা বান্ধৱীসকললৈ বহুত ধন্যবাদ থাকিলে তেখেতসকলৰ অবিহনে আমাৰ এই অনুষ্ঠানটো আগবাঢ়ি নগ'লেহেঁতেন আৰু তাৰ লগতে এনে অনুষ্ঠানৰ লগত জড়িত থাকিবলৈ পাই নিজকে বহুত ধন্য মানিছো কাৰণ পাঠদান এটা এনেকৈ মানে আপোনাৰ অংক যিটো গণিতৰ পাঠদান সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলে যে এনেকৈ শুনিছে তেওঁলোকে অকল যিটো থিয়ৰী সেইটো শুনি পেলাই বাকীখিনি তেওঁলোকৰ কল্পনা শক্তিৰ দ্বাৰা ভাবি পেলাই তেওঁলোকে কিবা এটা কৰিব বিচাৰিছে কাৰণ কুইজৰ প্ৰশ্নকেইটা তেওঁলোকে পুনৰ যেতিয়া সুধিলে তেতিয়াই গম পাইছো যে তেওঁলোক পাঠদানটোৰ প্ৰতি যথেষ্ট ইণ্টাৰেষ্টেড হৈছে সেয়ে তেওঁলোকৰ ভাল লাগিলে তেওঁলোকৰ লগত কথা পাতি আৰু আপোনালোকৰ লগত আগলৈও এনেকে পাঠদান দি যাবলৈ সুবিধাকণ পাম বুলি আশা ৰাখিছো আৰু বহুত ধন্যবাদ থাকিল আপোনালোকলৈ হয় বাইদেউ আমিও আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে পুনৰ আপোনাক লগ পাব তাৰে কামনা কৰিলোঁ আৰু আমি এতিয়া আপোনাৰ পৰা বিদায় মাগিম আৰু আপোনাক পুনৰবাৰ আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলৰ তৰফৰ পৰা লগতে অভিভাৱকসকলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ বাইদেউ হয় ধন্যবাদ আপোনাক ধন্যবাদ ধন্যবাদ আমাৰ ছাত্ৰ ছাত্ৰীসকল এয়া তোমালোকৰ বাবে পাঠ লৈ আহিছিল ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু দক্ষিণা বৰ কাকতি বৰা বাইদেৱে আজি বিশেষভাৱে পঞ্চম শ্ৰেণী অৰ্থাৎ তোমালোকৰ বাবে গণিতৰ বিষয়ৰ পাঠ লৈ আহিলে লগতে সেই পাঠটিৰ ওপৰত তোমালোকৰ বাবে কুইজৰ প্ৰশ্নও আগবঢ়াইছে আশা কৰোঁ তোমালোকে আজি দিনটোৰ ভিতৰতেই কুইজৰ প্ৰশ্নৰ উত্তৰ আমালৈ প্ৰেৰণ কৰিবা আৰু এইখিনিতে জনাই দিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ আমি ইতিমধ্যে প্ৰশ্নৰো আগবঢ়ালোঁ আৰু ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে কালি তোমালোকৰ বাবে লৈ আহিছিল ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষা খণ্ডৰ বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মৃদুলা কছাৰী বাইদেৱে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ে পাঠৰ নাম আছিল পিঠাৰ মেল আৰু সেই পাঠটিৰ ওপৰত ভিত্তি কৰি বাইদেৱে কুইজৰ প্ৰশ্ন আগবঢ়াইছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম এতিয়া আমি ঘোষণা কৰিব লৈছোঁ বাইদেৱে প্ৰথমেই তোমালোকৰ বাবে আগবঢ়াইছিল বিহুৰ আগদিনক কি বোলা হয় আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো তোমালোকে জানাই হয় উৰুকা 2 নম্বৰ প্ৰশ্নটো আছিল পিঠাৰ মেলত তলৰ কোনবিধ পিঠাৰ নাম উল্লেখ নাছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো তোমালোকে জানাই
ঘিলা পিঠা। তাৰ পাছতে 3 নম্বৰ প্ৰশ্নটো আছিল মই আজি বজাৰলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে। ইয়াৰ কোনটো অব্যয় পদ আছিল? আৰু ইয়াৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো জানাই হয় যিহেতু। আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম এতিয়া ঘোষণা কৰিব লৈছোঁ। ঔফুলীয়া আলিকিনাৰ প্ৰাথমিক বিদ্যালয়ৰ উৎপল চুতীয়া, চাংমাইগৰীয়া প্ৰাথমিক বিদ্যালয়ৰ চৰিতা ঘাটুৱাৰ, চাংমাইগৰীয়া প্ৰাথমিক বিদ্যালয়ৰ বেবী লোহাৰ, চাংমাইগৰীয়া প্ৰাথমিক বিদ্যালয়ৰ লক্ষ্মী কৰ্মকাৰ, চাংমাইগৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পম্পী ৰবিদাস, খনিকৰ চাহ বাগিচা পুৰণা লাইনৰ লক্ষ্মী মুৰা, খনিকৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ মিলি লোহাৰ, নিউ প্ৰাথমিক বিদ্যালয়ৰ পূৰ্ণিমা মুৰা, নিউ প্ৰাথমিক বিদ্যালয়ৰ অভিজিত নায়ক, নিউ প্ৰাথমিক বিদ্যালয়ৰ অমৃত কৰাই, খনিকৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বিশ্বজিত মুৰা, নিউ প্ৰাথমিক বিদ্যালয়ৰ সন্তোষী ভূমিজ, খনিকৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অনিতা কৰ্মকাৰ, লেপেটকটা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বিকি ৰবিদাস, ধেমাজি নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ জ্যোতিপ্ৰভা হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ মাইনাজ্যোতি হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ লাবণ্য হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ অৰুণিমাই হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ লক্ষীদেৱী হাজং, ডুংক্ৰাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মনীষা হাজং, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ গোলাপী হাজং, চুংক্ৰাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ৰশ্মিতা হাজং, বুঢ়াহাজাৰ প্ৰাথমিক বিদ্যালয়ৰ ৰিম্পী কোঁৱৰ, বুঢ়াহাজাৰ প্ৰাথমিক বিদ্যালয়ৰ সুমন কছাৰী, বুঢ়াহাজাৰ প্ৰাথমিক বিদ্যালয়ৰ ডেইজি পল, হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ জিনা বানাই, হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ নিজৰা বানাই, লক্ষ্মীচ্যুতি কছাৰী প্ৰাথমিক বিদ্যালয়ৰ সোণপাহী বানাই, ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰণৱ খেৰিয়া, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অভিনাশ মিৰ্ধা, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ৰাহুল মুৰা, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অমৰ ভূমিজ, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ আলোক মুৰা, ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সাগৰ পাটৰ, বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ সিধান মুণ্ডা, মিলিজুলি প্ৰাথমিক বিদ্যালয়ৰ নেনা বাক্তি, মিলিজুলি প্ৰাথমিক বিদ্যালয়ৰ নেনা বাক্তি, নললিখোলা প্ৰাথমিক বিদ্যালয়ৰ বিবেক তাঁতী, পানীতোলা নগৰ প্ৰাথমিক বিদ্যালয়ৰ সাবিত্ৰী তেলী, পানীতোলা প্ৰাথমিক বিদ্যালয়ৰ ৰাজকুমাৰ কুৰ্মী, পানীতোলা প্ৰাথমিক বিদ্যালয়ৰ ৰোহিত তেলী। তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল কালি আমাৰ অসমীয়া বিষয়ৰ পিঠাৰ মেল নামৰ পাঠটিৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰিলোঁ। এইখিনিতে জনাই দিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ লৈ আহিল ডিব্ৰুগড় জয়পুৰ শিক্ষাখণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ দক্ষিণা বৰকাকতি বৰা বাইদেৱে। বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ সকলো শিক্ষা বন্ধু শিক্ষা বান্ধৱীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ ৰেডিঅ' পঢ়াশালী। নমস্কাৰ। Creating avenues for sustainable self-employment and livelihood options. Oil India Limited's Project Rupantar promotes entrepreneurship, sustainable livelihood, capacity building and economic empowerment of women through self-help groups with focus on the agro-based sector. Recognized as one of the 12 best CSR initiatives by the global oil and gas industry, Rupantar since 2008 has transformed the lives of more than 23,000 families. Oil India Limited, a people's company. Assam lives in its villages. Villages run on agriculture, and better agricultural yield means a prosperous state. That is why since 1991, Oil India Limited has been training farmers and unemployed youth in modern cultivation methods to generate large-scale production. Implemented through OIRDS, Oil's initiative has adopted 162 villages, helping more than 25,000 farming families.
Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।